কা বাতিলৰ দাবীত এই অনশন সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে দেওবাৰে বকুলীয়াঘাটতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্বি আংলং জিলা বকুলীয়াঘাটৰ মাজমজিয়াত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৰূপায়ণ কৰা হৈছে অনশন কাৰ্যসূচী আৰু সংবাদ মাধ্যমৰ আগত ছাত্ৰ নেতাগৰাকীয়ে কোনো কাৰণতে কাম নামানে বুলি স্পষ্ট কৰি দিছে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনেৰে ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী আমি লোৱা হৈছে হাতত। ঠিক তেনেধৰণে আজি বকুলীয়াঘাটত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ আজি বকুলীয়াঘাটত অনশন কাৰ্যসূচী লোৱা হৈছে কা বাতিলৰ দাবীত। তাৰ লগে লগে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক যে কা বাতিল হ'ব লাগে আৰু অসমৰ ৰাইজে আৰু উত্তৰ পূৰ্বাঞ্চল ৰাইজে কেতিয়াও কা মানা নাই আৰু যিসকল অবৈধ বিদেশী আছে তেওঁলোকক অতি সোনকালে চিনাক্ত কৰি তেওঁলোকক ডিপৰ্ট কৰিব লাগিব আৰু তেওঁলোকে কৈছে যে সদায় অসমৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকে মৰম চেনেহ কেন্দ্ৰীয় চৰকাৰে দেখায়, কিন্তু তেওঁলোকে লাখ লাখ বিদেশীসকলক অসমত জাপি দিব বিচাৰিছে। এইটো আমি কেতিয়াও গ্ৰহণযোগ্য নহয়, আকৌ কেতিয়াও মানি ল'ব আমি নোৱাৰো। যদিহে তেওঁলোকে ইমান তেওঁলোকক অবৈধ বিদেশীসকলক ইমানেই মৰম কৰে তেন্তে গুজৰাট লৈ যাওক, ইউ পি লৈ যাওক, কিন্তু অসমৰ মানুহ কেতিয়াও গ্ৰহণ নকৰে আৰু কেতিয়াও মানি ল'ব নোৱাৰে। আৰু ঠিক তেনেধৰণে যে তেওঁলোকে ২০১৯ চনত আমি যেতিয়া কা আন্দোলন আৰম্ভ কৰিছো তেতিয়া পাঁচ গৰাকীক তেওঁলোকে হত্যা কৰিছে, কিন্তু আজিলৈকে অসম চৰকাৰে যিসকল হত্যা কৰিছে তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু তেওঁলোকে সদায় যোনটো আমাৰ সংবিধানে আমাক প্ৰতিবাদ কৰিবৰ কাৰণে গণতান্ত্ৰিক দেশত আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি গৈ আছো, কিন্তু তেওঁলোকে দমন নীতি দেখাই তেওঁলোকে ভয় ভাবুকি দেখাব বিচাৰে। গতিকে তেওঁলোকে দমন নীতি তেওঁলোকে বন্ধ কৰক আৰু গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক আন্দোলনত তেওঁলোকে সদায় সমৰ্থন দেখাব লাগে। কিন্তু তেওঁলোকে অকল নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে ভোট বেংক পলিচিৰ কাৰণে তেওঁলোকে হিন্দু বাংলাদেশীসকলক অসমত জাপি দিব বিচাৰিছে। এইটো কোনো পধ্যে আমি মানি ল'ব নোৱাৰো আৰু অনাগত দিনত যদিহে কা বাতিল নহয় তেন্তে জংগী আন্দোলন হ'ব আৰু যদি পৰিস্থিতি বেয়া হয় তেন্তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দায়ী হ'ব। আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বকুলীয়াঘাটত আমি ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছো কাৰ বিৰুদ্ধে। আৰু ইতিমধ্যে আমাৰ ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। কা যদি বাতিল নকৰি যদি এনেধৰণে বিদেশীৰ বোজা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক জাপি দিব বিচাৰে তেনেহ'লে আমি ৰাজপথ